অসমৰ সাংস্কৃতিক ক্ষেত্ৰত শংকৰদেৱৰ নাট ভাওনাৰ পৰম্পৰা আৰু ঐতিহ্য বহন কৰি যোৰহাট জিলাৰ সোণাৰী গাঁৱত যুগ যুগ ধৰি বোকা ভাওনা অনুষ্ঠিত হৈ আহিছে। পৰম্পৰা অনুসৰি বৈষ্ণৱ পণ্ডিত গোপাল আতাৰ দ্বাৰা ৰচিত বোকা ভাওনা নাট শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছদিনা অনুষ্ঠিত হয়। উল্লেখ্য যে ভাদ মাহৰ অষ্টমী তিথিত প্ৰথম দিনা কংসালয় অৰ্থাৎ দৈৱকীৰ বিয়া, দৈৱবাণী কাৰাগাৰত শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ, বসুদেৱ দৈৱকীৰ স্তুতি আৰু দৈৱবাণী অনুসৰি কৃষ্ণক লৈ বসুদেৱৰ মথুৰা গমন দৃশ্য ৰূপায়ণ কৰা হয়। দ্বিতীয় দিনা প্ৰসংগীয়া নাম গায়ন বায়ন, ঘোষা ধেমালিৰ পাছতেই নন্দালয় অৰ্থাৎ নন্দৰ ঘৰত সন্তান জন্মৰ কথা শুনি প্ৰজাবৰ্গৰ আনন্দ উল্লাস, গৰ্গাশ্চৰ্য মুনিৰ জাতকৰ্মৰ অন্তত কৃষ্ণ নামকৰণ, নন্দৰ গৃহত উপস্থিত প্ৰজাবৰ্গক আনন্দত নন্দৰ অন্ন বস্ত্ৰ দান দৃশ্য ৰূপায়ণ কৰা হয়। নাট ভাওনাৰ অন্তত দ্বিতীয় দিনা নন্দগৃহৰ পৰা প্ৰজাসৱে নাম কীৰ্তন কৰি বিদায় লোৱাৰ পাছতেই আৰম্ভ হয় শৰণীয়া ঘোষা। পুনৰ শিশুলীলা কীৰ্তন গাই বৰধেমালিৰ দৰে ধেৰাপাক দিয়ে। নামঘৰ চৌহদত আছুতীয়াকৈ ৰখা গাখীৰ, দুবৰি, তুলসী আৰু মিঠাতেল মিহলি পানী কীৰ্তন কৰা লোকৰ মাজত ছটিয়াই দিয়া হয়। আনন্দত মতলীয়া ৰাইজে হৰিনামৰ ধ্বনিত চৌহদ মুখৰিত কৰি মাটি পানীত লুতুৰি পুতুৰি হয়। নামঘৰৰ চাৰিওদিশে পৰিভ্ৰমণ কৰি তিয়ক নৈত গা ধুই উভতি আহি নামঘৰত নাম কীৰ্তনেৰে কাৰ্যসূচী সামৰণি পেলায়। গাঁৱৰ সকলো বয়োবৃদ্ধ, যুৱক যুৱতী আৰু কণ শিশুৱে এই সাংস্কৃতিক পৰম্পৰাক জীয়াই ৰাখি পৰিৱেশন কৰা বোকা ভাওনা চাবলৈ তিয়কৰ বিভিন্ন ঠাইৰ দৰ্শক ৰাইজ উপস্থিত হৈ গাঁওবাসীৰ এই প্ৰচেষ্টাক শলাগ লয়। ভাদ মাহৰ অষ্টমী দিনা যিহেতু কৃষ্ণ জন্ম হয় আৰু ভাদ মাহৰ অষ্টমী দিনা আমি নন্দদুলাল নাটখন প্ৰদৰ্শন কৰা হয় আৰু দ্বিতীয় দিনা আমি নন্দ উৎসৱ পালন কৰা হয়। নন্দ উৎসৱ যেতিয়া শ্ৰীকৃষ্ণ গোকুলত জন্ম হোৱাৰ খবৰ পাই গোপ গোপীসকল আহি তেখেতলোকৰ ঘৰত উপস্থিত হৈছিল আৰু তেখেতলোকৰ ঘৰত যেতিয়া উপস্থিত হয় তেতিয়া সকলো গোপ গোপীসকল আনন্দত মতলীয়া হয়। নন্দ ৰজাকে প্ৰমুখ্য কৰি সকলোখিনি তাত আনন্দত মতলীয়া হয় আৰু মতলীয়া হৈ সকলোখিনি নাচ গান তাত আৰম্ভ কৰে আৰু নাচ গান আৰম্ভ কৰোঁতে যেতিয়া সকলো গোট খাই নাচ গান আৰম্ভ কৰে যি ঠাইত সেই ঠাইত তেতিয়া বৃষ্টিপাতো হয় আৰু বৃষ্টিপাতৰ ফলত তাত মানে বোকাৰ সৃষ্টি হয় আৰু নাচ গানত সকলোটি মতলীয়া হৈ তেওঁলোকে বতাহ বৰষুণ বোকা সকলোকে মানে কাণসাৰ নকৰি আনন্দত মতলীয়া হৈ নাম গুণ গায় আৰু সেই নাম গুণ গোৱাৰ সময়খিনিকে আমাৰ বোকাযাত্ৰা ভাওনা হিচাপে আখ্যান দিয়া আহিছে আৰু পৰম্পৰাগতভাৱে চলি আহিছে। আমাৰ গাঁৱত আমাৰ ককাহঁতৰ দিনত আমি কৰা দেখিছিলোঁ, তাৰপাছত আমাৰ দেউতাহঁতে এনেদৰে কৰা দেখিছিলোঁ আৰু দেউতাহঁতৰ পৰা এতিয়া আমিও এইদৰে প্ৰদৰ্শন কৰি ৰাইজৰ মাজত প্ৰদৰ্শন কৰিবলৈ আমি চেষ্টা চলাই আহিছোঁ। আৰু নাম সামৰা যেতিয়া আমাৰ সকলোখিনি হয় আমি পৰম্পৰাগতভাৱে নদীত সকলোখিনিয়ে গা পা ধুই আহি আকৌ আমাৰ সকলোখিনি নামত বহিব আৰু শৰাই আমি অৰ্চনা কৰা আছে। শৰাই নৈবেদ্যখিনি আমি বিসৰ্জন দি আৰু তাত যিসকল আমি পাতলীয়া আহাৰ ব্যৱস্থা কৰা হয় সকলোৱে আনন্দ মনে তাত মানে আহি উপভোগ কৰে। বোকাযাত্ৰা ভাওনা আমাৰ গাঁৱত আমি সৰুৰে পৰা দেখি আহিছোঁ, পৰম্পৰাগতভাৱে পালন কৰি আহিছে আৰু ইয়াত কৃষ্ণ জন্মৰ লগত সংগতি ৰাখি পেলাই এই বোকাযাত্ৰা ভাওনা পতা হয় আৰু এই বোকাযাত্ৰা ভাওনাৰ যোগেদি আমি সকলোকে এটা বাৰ্তা দিব বিচাৰিছোঁ। সকলোৰে মাজত মিলা প্ৰীতি শুভকামনা, সকলোৰে মানে মাজত যাতে মিলা প্ৰীতি বাঢ়ে, কৃষ্ণৰ এই জন্মৰ এই উৎসৱে সকলোৰে মাজত এটা মিলা প্ৰীতি মৰমৰ বান্ধোন আনিব বুলি আমি প্ৰয়াস কৰিছোঁ। আৰু লগতে যি বোকা ভাওনা হয় এই বোকা ভাওনা এটা বিজ্ঞানসন্মত ইয়াৰ কাৰণো আছে। এই বোকা যি লোৱা হয় এই ছালৰ কাৰণে ভাল বুলি কোৱা শুনো। গতিকে এই বোকাযাত্ৰাত ভাগ ল'লে সম্ভৱতঃ স্কিনৰ প্ৰব্লেম কিছুমান চাগে দূৰ হয়, এনেকুৱা কথাও আছে। আৰু আমি আমাৰ পিছৰ প্ৰজন্মক যাতে আমি অনুপ্ৰাণিত কৰিছোঁ এই বোকাযাত্ৰা ভাওনাৰ যোগেদি যাতে তেওঁলোকে এই যিটো আমি পৰম্পৰাগতভাৱে পালন কৰি আহিছোঁ যাতে তেওঁলোকে আমাক অনুকৰণ কৰি পেলাই পিছলৈ এই পৰম্পৰাটো ৰক্ষা কৰি চলে।
টাইকোৱাণ্ডো ট্ৰেইনিং চেণ্টাৰত ইতিমধ্যে এডমিশ্যন হৈ আছে আৰু এক সুবৰ্ণ সুযোগ লৈ আহিছে বৰ্তমান সময়ত নাৰী সুৰক্ষাৰ প্ৰতি সংগতি ৰাখি কেৱল ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ ইয়াত এডমিশ্যন ল'ব পাৰিব বৰ্তমান সময়ত দেশত সংঘটিত হৈ থকা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি দিয়ক টাইকোৱাণ্ডো চেণ্টাৰৰ এই সুবৰ্ণ সুযোগ সকলোৱে গ্ৰহণ কৰক চৰকাৰী পঞ্জীয়ন থকা আৰু টাইকোৱাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াই আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত সোণৰ আৰু ইণ্টাৰ স্কুল ইণ্টাৰ কলেজ চেম্পিয়নশ্বিপত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে এই চেণ্টাৰৰ ছাত্ৰ ছাত্ৰী ইচ্ছুকসকলে যোগাযোগ কৰক 9401009296 নম্বৰত